Salbay. Sebelumnya tetap ya. Jadi pengini tu tinggal. Actually, kami tu itu kami football lihat participate. Ekon kami external material trophy buli. Kami dance sports section boy participate gitu. So, আজি match tu hall I think second quarter final. Or third quarter sorry. Between the matches. Nanti playing buat abu bayar copy lagi so. এখন ইয়াত আমার যে ছিল তখন আমি পার্টিসিপেট উইকেট টিমস পার্টিসিপেট তাৰপিছত লগত আমাৰ ইয়াত লট অফ আসাম টপৰ টিম এটা তাৰপিছত আমাৰ টোটেল তিনিটা টিম আছে Lalu gimana sih cuma couple mana guys to make it. আমি ইয়াত ৰাখিছোঁ উইনাৰ টিম bisa selalu with pro already তাৰপিছত লুজাৰ টিম আজি একচুৱেলি আমাৰ কথাটো আমাৰ আগৰ XDNL কেডাৰ আছে জাতিৰ কাম কৰোঁতে আৰু আমাৰ দেশৰ কাম কৰোঁতে তেখেতে জাতিৰ কাৰণে এটা বলিদান দিয়া হৈছে গতিকে আমি সিহঁতৰ আত্মা যাতে শান্তিকে থাকিব পাৰিব সেইটো হিচাপত আমাৰ আজি খেল পাতিছোঁ আমি ইয়াত XDNL মাৰ্টিয়াৰ ফুটবল টুৰ্ণামেণ্ট বুলি আমি ইয়াত খেল পাতিছোঁ এই খেলত আমি চবক মাতিছোঁ খেলিব দিছোঁ আৰু আজি আমাৰ কোৱাৰ্টাৰ ফাইনেল আমাৰ হিৰিম্বা FC আৰু আমাৰ ইয়াত চাইনা গেট দুটা মাজত খেল আৰু আমি সদায় খেল ক্ষেত্ৰতো আমি সদায় কৈ থাকোঁ আজিও আমি সেইটো ক'ম যে আজি ডলচি ফুটবল স্পৰ্টছ প্লেগ্ৰাউণ্ডত আমি আজিও কৈ আছোঁ আমি এতিয়া যুৱক যুৱতীক আমি খেল ক্ষেত্ৰত আগবাঢ়াব হ'লে সদায় স্পৰ্ট এছ'চিয়েশ্যনৰ লগতে ডলচি ৰাজ্য হৈ সহায় সহযোগ থাকিব লাগে তেতিয়াহে অহা দিনতে আমাৰ যুৱক যুৱতী খেল ক্ষেত্ৰত আগবাঢ়িব পাৰিব আৰু সেইটো চেষ্টাত আমালোকে সদায় আছোঁ আৰু এটা কথা মাজতে কৈ দিওঁ এইটো বেলেগ এটা প্ৰসংগ চৰকাৰৰ লগত আপোনালোকৰ বা শান্তি চুক্তি এটা হৈছে সেই আলোচনাখিনি কিমান দূৰ আগবাঢ়িছে কেনেকৈ ধৰিছে আমালোকৰ আলোচনাটো এতিয়া বহুত আগবাঢ়িছোঁ আপোনালোকে সুধিছে ভাল কথা আৰু আমালোকৰ আগৰ যিটো MOS কৰিছিলে MOS কৰাৰ টাইমতো আমাৰ ডিমা হাছাও অট'নমাছ কাউন্সিলৰ লেডাৰকেইটা আমাক বহুত হেল্প কৰিছে এই ক্ষেত্ৰত আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ব্ৰহ্মৰ নেতৃত্বত আৰু আমাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতৰ নেতৃত্বত আমালোকে এগ্ৰিমেণ্ট কৰিছে আৰু এই এগ্ৰিমেণ্টটো আজি আমালোকে কাম কৰি আছে আৰু প্ৰায় 150% ফুলফিল হৈছে গতিকে এই চৰকাৰ দিনতে এই টাইমত আমালোকে যেনেকৈ MOS কৰিছে এই MOS ক্ষেত্ৰতো আৰু অহা দিনতে সোনকালে MOSটো এমপ্লয়মেণ্ট হ'ব বুলি আমালোকে এটা ডাঙৰ আশা ৰাখিছোঁ আৰু অসম চৰকাৰৰ